এই বাউনাই নদী যিটো এইফালে হ'ল BTC পাৰ্ট, এইফালে অসম না হয়। এই আমি য'ত খাৰা হৈ আছে সেইটোতো BTC নপৰে, বলগন সমষ্টি। যেন হওক এই বাউনাই ৰিভাৰৰ যিটো ব্ৰিজ সেইটো ৱাৰ্ল্ড বেংকত 3 কোটি চামথিং এইটো গ্ৰেণ্ড হৈ পেলাই আছে। কিন্তু যোনে ঠিকাদাৰ যোনে পাইছে সেই দলংটো বনাবৰ কাৰণে দায়িত্ব ঠিকাদাৰ, সি এতিয়ালৈকে বনোৱা নাই। আৰু সেইটো যিহেতু এইফালে যেনিবা গোলগঞ্জ সমষ্টি বা সেইফালে পৰ্বতৰা সমষ্টি, ইয়াৰ ৰাইজে আপ ডাউন কৰিবৰ কাৰণে যিটো যাতায়াত যিটো কমিউনিকেশ্যন, ইয়াত খুব প্ৰব্লেম হৈ আছিল স্কুলৰ ল'ৰা ছোৱালীবিলাক আপ ডাউন কৰিবৰ কাৰণে। সেইকাৰণে আমি সেইদিনা যিটো দেখিবলৈ পাইছোঁ, মই টিভিত দেখিছোঁ বা মই বহুত ছ'চিয়েল মিডিয়াত দেখিছোঁ যে ইয়াত খুব ইয়াৰ এই অঞ্চলৰ ৰাইজে আপ ডাউনৰ কাৰণে বহুত প্ৰব্লেম সমস্যাত পৰি আছোঁ। আৰু ইয়াত বেম্বু ব্ৰিজ আছিল, সেইটো ভাঙি গৈছে। তো যেন হওক আমি ইমাৰ্জেঞ্চি হিচাপে BTC তৰফৰ পৰা সেইটো এই যিটো টেম্পৰাৰী যিটো ফুট ব্ৰিজ সেইটো আমি নিৰ্মাণ কৰা হৈছে। 3-4 বছৰটো যাব লাগে। তো ইয়াৰ ভিতৰতে এই যিটো RCC ব্ৰিজ এইটো যাতে কমপ্লিট কৰি দিয়ে ঠিকাদাৰক মই অনুৰোধ কৰিছোঁ। আৰু আমি চাম ঠিকাদাৰে এই বাৰিষা ছিজন শেষ হোৱাৰ পিছতে যাতে এই দলংটো বনাবৰ কাৰণে কিবাটো লয়, কামটো ষ্টাৰ্ট কৰে। কথা সেইটো ইয়াত এইবিলাক কথা কিয় সুধে? প্ৰমোদ বড়োৰ লগত মোৰ লগত কিবা তুলনা কৰা যায়? প্ৰমোদ বড়ো ক'ব পাৰে, বহুত কথা কয়, কিন্তু কাম নকৰে। আমাৰতো হ'ল পইচা নাথাকিলেও বাকীতে কাম কৰে আমি, মানে আমাৰ সাহস আছে। পইচা নাথাকিলে কি হ'ব? এতিয়াও পইচা দিব পৰা নাই, কিন্তু বাকীত কাম কৰিছোঁ আমি, আমাৰ সাহস আছে।